ওয়েলকাম টু মাই ইউটিউব চেনেল ডিজিটেল এডুকেয়াৰ। এই মুহূৰ্তত লৈ আহিছোঁ শিক্ষা বিষয়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰকাশ পাইছে ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ পদৰ বিজ্ঞাপন। Advertisement for selection of cluster resource center coordinator under Samogra Shiksha dated 8/12/2020 অৰ্থাৎ বিজ্ঞাপনটো আজি প্ৰকাশ পাইছে। In the context of Samogra Shiksha covering classes from standard 1 to standard 12, both elementary and secondary education cycle, there should be one cluster resource center coordinator who will conduct the cluster level activities under annual work plan and budget. অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা 12 লৈ এলিমেণ্টাৰী লেভেলৰ পৰা ছেকেণ্ডেৰী এডুকেশ্যন লেভেললৈ এই বিভিন্ন ক্লাষ্টাৰ লেভেলৰ এক্টিভিটিসমূহ চলাই নিবলৈ এটা এজনকৈ কি থাকে, ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ থাকে। CRCC যাক বুলি কোৱা হয়। এই সম্পৰ্কে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। অফলাইন ৰিটেন এপ্লিকেশ্যন আৰ ইনভাইটেড বাই দ্য সমগ্ৰ শিক্ষা ফ্ৰম ইণ্টেণ্ডিং ৰেগুলাৰ ৱৰ্কিং এছিষ্টেণ্ট টিচাৰ্ছ অফ গভৰ্ণমেণ্ট or provincialized elementary secondary school of concerned district or contractual assistant teachers and state poll teacher engaged under SSA Assam of government or provincialized elementary school of concerned district for recruitment as CRCC 1 attachment against the vacant post shown below. তাৰমানে এই যিটো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাথমিকৰ পৰা ছেকেণ্ডাৰী লেভেললৈকে এই ৰেগুলাৰ সহকাৰী শিক্ষকসকলৰ পৰা এটা আবেদন বিচাৰিছে, নাইবা SSR আণ্ডাৰত কৰ্মৰত কণ্ট্ৰাকচুৱেল শিক্ষক আৰু ষ্টেট পল শিক্ষকসকলেও যিখন ডিষ্ট্ৰিক্টত মানে আবেদন কৰিব সেইখন ডিষ্ট্ৰিক্টত কৰ্মৰত হ'ব লাগিব। সিহঁতৰ পৰা আবেদন বিচাৰিছে CRC পদৰ বাবে। তলত ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি পোষ্ট দেখুৱাইছে। বঙাইগাঁও ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্টত 42, বিশ্বনাথত 14, বঙাইগাঁও 29, কাছাৰ 50, চৰাইদেউ 36, দৰং 12, ধেমাজি 87, ধুবুৰী 11, ডিব্ৰুগড় 117, গোৱালপাৰা 41, গোলাঘাট 79, হাইলাকান্দি 9, হোজাই 27, যোৰহাট 58, কামৰূপ মেট্ৰ' 38, কামৰূপ ৰুৰেল 107, কৰিমগঞ্জ 37, লখিমপুৰ 76, মাজুলী 28, মৰিগাঁও 5, নগাঁও 24, নলবাৰী 22, শিৱসাগৰ 12, শোণিতপুৰ 24, চাউথ চালমৰা 5, তিনিচুকীয়া 36. The list of name of cluster in their dominant medium is available in the website of SSA Assam www.ssa.assam.gov.in and notice board of the respective district mission office. So এইটো যিটো SSR ৱেবছাইটত আছে তাত এই ডিটেইলছটো দিয়া আছে। তাৰপিছত চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া, ৰেগুলাৰ টিচাৰ অফ এলিমেণ্টাৰী লেভেল অৰ কি হ'ব লাগিব, অৰ ছেকেণ্ডাৰী লেভেল এক্সক্লুডিং ছাবজেক্ট টিচাৰ অৰ পষ্ট গ্ৰেজুৱেট টিচাৰ অফ কনচাৰ্ণ ডিষ্ট্ৰিক্ট। তাৰমানে ৰেগুলাৰ টিচাৰ হ'ব লাগিব, প্ৰাইমেৰী লেভেলৰ হওক আৰু ছেকেণ্ডাৰী লেভেলৰ হওক, কিন্তু ছাবজেক্ট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰসমূহ এই ক্ষেত্ৰত মানে এক্সক্লুডিং বাদ দি পেলাই। কণ্ট্ৰাকচুৱেল টিচাৰ ৱৰ্কিং আণ্ডাৰ SSA ইনক্লুডিং ষ্টেট পল অফ কনচাৰ্ণ ডিষ্ট্ৰিক্ট। চ' কণ্ট্ৰাকচুৱেল শিক্ষকসকলে পাৰিব ইয়াতে SSAত, ষ্টেট পলসকলৰ পাৰিব। ছিংগল ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, ক্লাছিকেল টিচাৰ, এৰাবিক টিচাৰ্ছ, সংস্কৃত টিচাৰ ইজ নট এলিজিবল। চ' যিবিলাক ছিংগল টিচাৰ আছে, ছায়েন্স টিচাৰ হওক, হিন্দী শিক্ষক হওক, নাইবা এৰাবিক, সংস্কৃত, ক্লাছিকেল টিচাৰ হওক, সিহঁতে এইটো এপ্লিকেশ্যন কৰিব নোৱাৰিব। তাৰপিছত আৰু চাওক
টিচাৰ অফ ছিংগল ডাবল টিচাৰ স্কুল ইজ নট এলিজিবল। চ' ছিংগল এজন বা দুজন থাকিলে সেইখন স্কুলো নোৱাৰিব, সেইখন স্কুলত টিচাৰে নোৱাৰিব। হেডমাষ্টাৰ অৰ হেড টিচাৰ ইজ নট এলিজিবল। চ' হেডমাষ্টাৰো নোৱাৰিব। টিচাৰ ফ্ৰম হাই পিটিআৰ স্কুল is not eligible in case of lower primary. PTR should not be more than 130. So high PTR থাকিলে হেটো নোৱাৰিব। In case of upper primary, PTR should not be more than 1:40. In case of high school, PTR should not be more than 140. The PTR of the school will be counted excluding the applicant teacher. So PTR to count কৰিব excluding teacherক বাদ দি পেলাই। Maximum age is 45 years as on 1st January 2020. So maximum age 45 years. Maximum age is 50 years as on 1st January 2021 for the teachers who have already served as CRCC for at least 3 years under SSA Assam. So যিবিলাকৰ এক্সপিৰিয়েঞ্চ থকাবিলাকৰ কাৰণে সেইটো মেক্সিমাম এজটো 50 ইয়াৰ্ছ বুলি ধাৰ্য কৰিছে। তাৰপিছত কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি NCT ৰিকগনাইজ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন 2 years DLED or BEd etc. তাৰপিছত ইন কেছ অফ ডিমা হাছাও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টছ দ্য মিনিমাম কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। ইন কেছ অফ গাৰো মিডিয়াম ক্লাষ্টাৰ কামৰূপ এণ্ড গোৱালপাৰা ডিষ্ট্ৰিক্ট মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। Computer literate MS Word, MS Excel, MS PowerPoint, Internet browsing etc. Candidate with experience for at least 3 years in SSA or RMSA will get preferred পাব but excluding teaching experience. So teaching experience হলে নহব as a assistant teacher in Gov provincialized school. So excluding teaching experience বাদে যদি বেলেগ কিবা এক্সপিৰিয়েঞ্চ আছে কাম কৰা এক্সপিৰিয়েঞ্চ আছে সিহঁতক প্ৰিফাৰেঞ্চ পাব। Next important point, in case of more than one teacher selected from same candidature same school, the candidature of highest mark holder candidate will be accepted. So যদি এজনকে বেছি সিলেকশন হয় মেৰিট বেসিস পাব যাৰ মার্ক বেশি পাব। The other lower marks holder candidate or candidates will be dropped and his or her or their candidature will be cancelled. So যিজনৰ মার্ক বেশি থাকিব তেখেতে পাব আৰু জন এটো ক্যান্সেল হ'ব। The candidate should be young and energetic, having social and leadership skill as well as capable of extensive school visits and tour on mission mode. So mission mode থাকিব লাগিব and organizing training workshop from time to time. A candidature will automatically be cancelled on submission of any fake or false documents information as and when detected. So যদি false information দিয়া হয় তেতিয়াহলে এটো cancel হ'ব। The candidates will have to apply in written application in a specific format. So written application হলো sample copy of specific application format and working certificate are uploaded at official website. So official website যেটো ssa.assam.gov.in এটো ওয়েবসাইটত এটো ফরম্যাট দিয়া আছে along with one passport size photograph to respective working and applied district. So এটো এটা passport photo লগত দিব লাগিব। So mission office SSA the last date of receipt of application at the respective district mission office SSA is 24/12/2000. So এই মাহৰ 24 তাৰিখ হৈছে লাষ্ট ডেট। তাৰপিছত candidates will have to give the option of only one cluster within his or her working district only in the application itself. So এটো কি কৰিব লাগিব নিজে কি কৰিব লাগিব ক্যান্ডিডেট will have to give option হেটো অপশন দিব লাগিব এটা ক্লাস্টাৰ তেখেতৰ working districtৰ। তাৰপিছত however authority reserve the right to decide the allotment of cluster incomplete and incorrect application will be summarily rejected. যদি incomplete থাকে নাইবা incorrect থাকে তাহলে এটো application cancel হ'ব। claim for correction will not be entertained. So তাৰপিছত চাওক candidate with experience for at least 3 years
at least 3 years in SSO RRMS will get preference excluding teaching expense. So teaching expense or bade jodi expense to prefer pabo. Date of written test. So date of written test will be published at the notice board of respective district mission office SSA on or before 30/12/2020. So 30 December mahot 30 tarikhor ba tar agote eto written test or details to notice board published hobo. Date of issue of admit card eto admit card issue hobo 30/12/2020 December mahot 30 tarikhe at respective district mission office. Date of verification of document and date of interview the published at notice board of respective district mission office SSA along with the list of shortlisted candidate for interview at section 1/19/2022. So January 19 tarikhe eto date of documents verification hobo aru salary eto salary ki hoy one attachment basis salary to be drawn in the parent post of the incumbent. So eto attachment basis hoy jitu parent salary thakbe hetoi hobo. Other allowance to selected CRC no additional allowance will be provided except for travelling allowance as prescribed in the SR and FR of SSA Assam. So only travelling allowance to he hobo. This is subject to budget provision of it. The tenure of the service of the selected CRC will be decided by the appropriate authority. The continuation in service or tenure of the selected CRCC will be subject to prefer appraisal decision of the authority. So তাৰপিছত the selected CRC will not have any claim in future for absorption or continuation as a CRCC under the Samagro Shiksha or in the education department. So eto কিন্তু right না থাকিব যে in future হেতকে selection কৰি ৰাখিব লাগিব. So ভিডিও দেখি নাছিলে কেনে লাগিলে কমেন্ট বক্সত জনাব. প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল লগত থকা বেল আইকনটো অল কৰি দিও যাতে মোৰ এইটো চেনেল আপলোড হোৱা লেটেষ্ট ইনফৰমেশ্যন সমূহ অনায়াসে পাব পাৰে.